ডাঙৰ খবৰ ৰাজ্যত মিয়া বিতৰ্ক অন্ত পৰাই নাই কিন্তু তাৰ মাজতে এবাৰ বিজনেছ দেখা পোৱা গৈছে যে বিভিন্ন স্থানত মিয়া জিন্দাবাদ পোষ্টাৰ কেৱল মিয়া জিন্দাবাদ পোষ্টাৰে নহয় এবাৰ পোষ্টাৰত লিখি দিয়া হল যে মিয়াক যদি অত্যাচাৰ চলোৱা হয় তেন্তে অসম শান্তিত নাথাকিব হিন্দু মুৰ্দাবাদ মিয়া জিন্দাবাদ পোষ্টাৰক লৈ এতিয়া বিজনেছ উত্তেজনা কিয়নো বিজনেছ প্ৰান্তে প্ৰান্তে এতিয়া মিয়া জিন্দাবাদৰ পোষ্টাৰ আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো বিতৰ্কৰ মাজতে বিজনেছ ঠায়ে ঠায়ে মিয়া জিন্দাবাদ পোষ্টাৰ মিয়া জিন্দাবাদৰ পোষ্টাৰ কোনো অজ্ঞাত লোকে পোষ্টাৰিং কৰিলে হিন্দু মুৰ্দাবাদ মিয়া জিন্দাবাদ ধৰ্ষণ কেৱল মিয়াই নহয় হিন্দুৱেও কৰে এনে পোষ্টাৰ বিজনেছ দেৱালে দেৱালে মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে অসম শান্তিত নাথাকিব এনে ধৰণৰ বাক্য দেখা পোৱা গ'ল এবাৰ বিজনেছ পোষ্টাৰত হাতে লিখা এনে পোষ্টাৰিঙক লৈ চিৰাঙৰ বিজনেছ এতিয়া উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীত উপস্থিত হৈছে বিজনী আৰক্ষী আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো কিয়নো দেখা পোৱা গৈছে মিয়া বিতৰ্ক অন্ত পৰাই নাই বিভিন্ন প্ৰান্তত এতিয়াও মিয়া বিতৰ্কক লৈ চৰ্চা চলি থকাৰ মাজতে এবাৰ বিজনেছ দেখা পোৱা গৈছে যে অজ্ঞাত লোকে নিশাটোৰ ভিতৰতে তাত পোষ্টাৰ আৰিলে যে মিয়া জিন্দাবাদ হিন্দু মুৰ্দাবাদ আৰু মিয়াক যদি অত্যাচাৰ চলোৱা হয় তেন্তে শান্তিত থাকিবলৈ দিয়া নহব অসম আৰু এনে ধৰণৰ পোষ্টাৰিং কৰাৰ পাছতে এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে বিজনেছ আৰু কেৱল ধৰ্ষণ হিন্দুৱেই নহয় ধৰ্ষণ কেৱল মিয়াই নহয় হিন্দুৱেও ধৰ্ষণ কৰে বুলি এতিয়া দেৱালে দেৱালে পোষ্টাৰ দেখা পোৱা গৈছে আৰু এনে ধৰণৰ পোষ্টাৰৰ পিছতে এতিয়া উত্তেজনা বৃদ্ধি পাইছে বিজনেছ আৰু এনে ধৰণৰ পৰিৱেশ শান্ত কৰিবৰ কাৰণে সাধাৰণ অৱস্থালৈ আনিবৰ কাৰণে এতিয়া দেখা পোৱা গৈছে তৎপৰ হৈ পৰিছে আৰক্ষী আৰু ঠায়ে ঠায়ে তেওঁলোকে পোষ্টাৰ তেওঁলোকে এনেদৰে ফালি পেলাইছে আৰু যিবোৰ পোষ্টাৰত লিখা আছে যে মিয়া জিন্দাবাদ হিন্দু মুৰ্দাবাদ অসম কেতিয়াও শান্তিত থাকিবলৈ দিয়া নহ'ব যদি মিয়াৰ ওপৰত অত্যাচাৰ কৰা হয় আৰু হিন্দু মুছলিমৰ সংঘাতৰ চেষ্টা চলাইছে একাংশ দুষ্ট চক্ৰই বিজনেছ চিৰাঙত মিয়া জিন্দাবাদ পোষ্টাৰিং বিজনেছ দেউকুৰা পাৰত হিন্দু মুৰ্দাবাদ মিয়া জিন্দাবাদ লিখি অজ্ঞাত লোকে কৰিলে পোষ্টাৰিং হাতে হাতে লিখা দেৱাল পোষ্টাৰ অসমীয়া দাদাগিৰি নচলিব মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে অসম শান্তিত থাকিবলৈ দিয়া নহ'ব ধৰ্ষণ কেৱল মিয়াই নহয় হিন্দুৱে ধৰ্ষণ কৰে আদি বিভিন্ন শ্লোগান লিখি এতিয়া এটা সমাজ বিৰোধী চক্ৰ এনেধৰণে পোষ্টাৰিং কৰা দেখা পোৱা গৈছে আৰু এই পোষ্টাৰসমূহ দেখা পোৱাৰ পাছতে এতিয়া উত্তেজনা বৃদ্ধি পাইছে আৰু ইয়াক লৈ পৰিৱেশ যাতে অধিক উত্তেজনা হৈ নপৰে বা কোনো ধৰণৰ যাতে সংঘাত সৃষ্টি নহয় তাৰ বাবে আৰক্ষী তৎপৰ হৈ পৰিছে বিজনেছ এবাৰ আমি পোনে এবাৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে এইটো দুৰ্ভাগ্যজনক আৰু ইয়াতে একদম 100% চিয়ৰ দুষ্ট চক্ৰৰ এটা হাত আছে সন্মুখত 2025 নিৰ্বাচন তো দৰাচলতে এই সমগ্ৰ পৰিৱেশটোৱে কিবা এটা আমি এটা গণ্ড এটা আমি বিচাৰি পাইছোঁ আমি আৰক্ষীক দাবী জনাইছোঁ যে যিয়ে দুষ্ট চক্ৰৰ এই আছে অনতিপলমে তেওঁলোকক কৰায়ত্ব কৰক কাৰণ আমাৰ সমাজখনক দ্বিখণ্ডিত কৰাৰ কাৰণে যি মানে গোটেই অসম জুৰি যি পৰিকল্পনা সেই পৰিকল্পনাৰ যেন এটা অংশৰূপ হৈছে এই পোষ্টাৰ তো যিটো এৰিয়াত আমি এই মুহূৰ্তত আছোঁ তেনেকুৱা ধৰণৰ বিশেষ যে কোনোবাই আহি কৰিব এইটো কিন্তু 100% আমাৰ মনে নধৰে কিন্তু সকলোৱে গম পায় যে আচলতে গোসাঁই ঘৰত কণ মই কল খোৱা নাই তেনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট যেন এইটো মোৰ অনুভৱ হৈছে প্ৰথম কথা হৈছে যে মই ৰাতিপুৱাই আমাৰ উত্তৰবাৰী যুৱ মৰ্চাৰ সভাপতি গোপাল ৰাজবংশী তেওঁ মোক কথাখিনি জনালে আৰু তেওঁ মোক ফটো মাৰি দিলে মই লগে লগে প্ৰশাসনক আমাৰ SDPOক মই জনালোঁ আৰু লগে লগে মই নিজেও গৈছোঁ SDPO গৈছে বস্তুখিনি আমি উদ্ধাৰ কৰিছোঁ আমি যিকোনো দুষ্ট চক্ৰই এই কামখিনি কৰিছে আমি তাৰ প্ৰশাসনে নিশ্চয়কৈ তদন্ত কৰিব আৰু তদন্ত কৰি উপযুক্ত শাস্তি দিব যিয়ে নহওক আমি কেতিয়াও বিচৰা নাই আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হওক বা তেনেকুৱা পৰিস্থিতি আহক আমি বিচৰা নাই কোনোবা মিয়া জিন্দাবাদ দিছে হিন্দু মুৰ্দাবাদ দিছে এইবোৰ কথা মানে আচলতে কৰাটো বহুত দুখজনক কথা
মই নাভাবোঁ যে এইবোৰ কৰি কোনোবা হাত সাৰি যাব বা এইবোৰ কৰিলেই সমাজৰ এটা যে বিশৃংখলৰ সৃষ্টি কৰিব পাৰিব নাভাবোঁ। বিজনী ৰাইজে যথেষ্ট মানে তেনেকুৱা পৰিস্থিতিক আওকাণ কৰি চলা মই দেখিবলৈ পাইছোঁ আৰু ভৱিষ্যতলৈ তেনেকুৱা কাম বিজনীত হ'ব বুলি মই নাভাবোঁ। কিন্তু আমি অতি সোনকালে আমিও চাই আছোঁ যে কোনে কৰিছে, আমিও প্ৰশাসনক জনাইছোঁ, প্ৰশাসনেও চেষ্টা কৰি আছে যে কোনে কৰিছে আৰু উপযুক্ত শাস্তি আমি তাক দিমেই। কাৰণ আমি নিবিচাৰোঁ যে আমাৰ এই শান্তিৰ বিজনীটোক অশান্তি কৰিবলৈ কোনোবাই আগবাঢ়ি আহক। এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু আমি কৰিবও নিদিওঁ।